নমস্কাৰ তহঁতক স্বাগতম জনাইছোঁ আছাম ডিছ ইউটিউব চেনেললৈ। মই যে আপোনাৰ মাজলৈ আছোঁ ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ জিঅ'গ্ৰাফী প্ৰথম লেচনৰ কুৱেশ্যন এনচাৰৰ পাৰ্ট 5ৰ কুৱেশ্যন এনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব যাতে একেলগে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। তোমালোক সহায় কৰাৰ কাৰণে চেনেলটো খুলিছোঁ। তোমালোকে অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰে বুলি আশা কৰি আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 15 সম্পদ সংৰক্ষণ বুলিলে কি বুজায়, ইয়াৰ প্ৰয়োজনীয়তা কি? উত্তৰ, কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে। সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ'ল আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ। উদাহৰণস্বৰূপে খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰ পৰা কোনো ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণৰ সঠিক ৰূপত বহুদিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায়। যদিও সম্পদ সংৰক্ষণ অনৱীকৰণযোগ্য সম্পদৰ লগত বেছিকৈ জড়িত, আচলতে সংৰক্ষণৰ ধাৰণাবোৰ সকলো ধৰণৰ সম্পদৰ বাবে সমানে প্ৰযোজ্য। উল্লেখযোগ্য যে অৰণ্য নৱীকৰণযোগ্য ধ্বংসৰ ফলত জীৱ-জন্তুৰ আৱাসভূমি তথা জৈৱ বৈচিত্ৰ্য হ্ৰাস পায় আৰু একোটা অঞ্চলৰ পাৰিৱেশিক ভাৰসাম্য বিনষ্ট হয়। সেয়ে সমগ্ৰ বিশ্বজুৰি কিছুমান আপুৰুগীয়া জৈৱিক সম্পদ যেনে বাঘ, হাতী, গড়, ভালুক, ডলফিন, সিংহ আদিৰ সংৰক্ষণৰ বাবে বহু আঁচনি বা প্ৰকল্প হাতত লোৱা হৈছে। তদুপৰি অসমৰ কেইবাবিধো মূল্যৱান উদ্ভিদ যেনে সৰ্পগন্ধা, ছালকুঁৱৰী, কালমেঘ, অৰ্জুন, অগক, চিৰতা, জাইফল, শতমূল, শুকলতি আদি প্ৰায় নোহোৱা হ'ব ধৰিছে। বিলুপ্ত হ'ব ধৰা প্ৰাণীৰ ক্ষেত্ৰত সোণালী বান্দৰ, হলৌ বান্দৰ, বনৰীয়া মহ, নল গাহৰি, শিহু, দেওহাঁহ, ধনেশ পক্ষী, বৰটোকোলা আদি বিশেষভাৱে উল্লেখযোগ্য। লগতে শক্তিৰ উৎস হিচাপে ব্যৱহৃত খনিজ তেল, কয়লা আদি আৰু কৃষি কাৰ্যত ব্যৱহৃত ৰাসায়নিক সাৰ, কীটনাশক সাৰৰ দ্ৰব্যৰ আদি ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি হোৱাৰ ফলত এইবোৰৰ প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ ক্ৰমান্বয়ে নিঃশেষ হৈ যোৱাৰ উপৰি বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ ঘটি এক ভয়ানক পাৰিৱেশিক সমস্যাৰ সৃষ্টি হৈছে। গতিকে আমাৰ উন্নয়নৰ প্ৰক্ৰিয়াটো যাতে ক্ষণস্থায়ী নহয় তাৰ বাবে আমি সম্পদৰ মিতব্যয়ী ব্যৱহাৰৰ ফলত প্ৰয়োজনীয় সংৰক্ষণৰ ব্যৱহাৰৰ হাতত ল'ব লাগিব। উদাহৰণস্বৰূপে মাটি সংৰক্ষণৰ ক্ষেত্ৰত আমি কৃষিকাৰ্যৰ বাবে মাটি এডোখৰ এনেদৰে ব্যৱহাৰ কৰিব লাগিব যাতে ইয়াৰ উৰ্বৰতা নষ্ট নোহোৱাকৈ আমি ভাল শস্যৰ উৎপাদন লাভ কৰি থাকোঁ। 16 নম্বৰ, সম্পদ সংৰক্ষণৰ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা। উত্তৰ, সম্পদ সংৰক্ষণৰ পদ্ধতিসমূহ তলত উল্লেখ কৰা হ'ল। ক. বিকল্প সম্পদৰ সন্ধান। কোনো এটা বহুলভাৱে ব্যৱহৃত সম্পদৰ উৎপাদন চলি থকাৰ অৱস্থাতে ইয়াৰ বিকল্প সম্পদৰ সম্ভাৱনা উদ্ঘাটনৰ বাবে প্ৰয়োজনীয় গৱেষণা আৰু জৰীপ চলাই থাকিব লাগে। উদাহৰণস্বৰূপে কপাহী সূতাৰ পৰিৱৰ্তে কৃত্ৰিম আঁহ, প্ৰাকৃতিক ৰবৰৰ সলনি কৃত্ৰিম ৰবৰ আদি একোটা বিকল্প সম্পদ। অনৱীকৰণযোগ্য সম্পদ যেনে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদিৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ সৌৰ শক্তি, জলবিদ্যুৎ শক্তি, বতাহ শক্তি, জৈৱ শক্তি আদি নৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে। 6 নম্বৰ, পুনৰাৱৰ্তন সীমিত পৰিমাণৰ থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰ্ব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে সম্পদৰ পুনৰাৱৰ্তন বোলে। উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে পুনৰ্ব্যৱহাৰ কৰা হয়। 11 নম্বৰ, অভিযোজন বা নৱপ্ৰচলন, অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱপ্ৰচলন প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক আদিৰ প্ৰয়োগৰ দ্বাৰা মাটিৰ হ'ব পৰা ঋণাত্মক প্ৰভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ, জৈৱ কীটনাশক আদি প্ৰয়োগত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে। খ নম্বৰ, বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস। কেঁচা সামগ্ৰীৰ পৰা প্ৰয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোঁতে বৰ্জিত দ্ৰব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ উপৰি সেইবোৰ
পুনৰ্বৰ্ধন নাইবা পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰিলে যথেষ্ট পৰিমাণে সম্পদ সংৰক্ষণ হ'ব পাৰে। উদাহৰণস্বৰূপে গছ কাটি কাঠৰ সামগ্ৰী তৈয়াৰ কৰোঁতে সমান্তৰালভাৱে পেলনীয়া কাঠেৰে প্ৰস্তুত কৰিব পৰা আন লঘু বা কুটীৰ উদ্যোগৰ ব্যৱস্থা কৰিলে প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ হ্ৰাস হ'ব। কাগজ কলত কাঠ আৰু বাঁহৰ যি বৰ্জিত দ্ৰব্য উৎপন্ন হয় সেইবোৰ আন জৈৱিক বা ৰাসায়নিক সামগ্ৰীলৈ পৰিৱৰ্তন কৰাৰ ব্যৱস্থাপনা থাকিলে প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা কমিব। 19 নম্বৰ জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ। সম্পদৰ উৎপাদন আৰু ব্যৱহাৰৰ কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ অতি প্ৰয়োজন। সম্পদৰ যথা অপচয় ৰোধৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা কৰাটো দৰকাৰী। 5 নম্বৰ সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ। সম্পদৰ সংৰক্ষণ বা কাৰ্যকৰীকৰণৰ বাবে সংৰক্ষণ সম্পৰ্কীয় আইনৰ ব্যৱস্থা কটকটীয়া বা সুনিশ্চিত হ'ব লাগে আৰু সেইবোৰ সঠিকভাৱে ৰূপায়ণ হ'ব লাগে। 6 নম্বৰ সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন। সম্পদ ব্যৱহাৰৰ হাৰৰ ভৱিষ্যতে পৰিকল্পনাৰ বাবে কোনো সম্পদৰ সঞ্চিত পৰিমাণ সম্পৰ্কে সঠিকভাৱে মূল্যায়ন কৰিব লাগে। ইয়াৰ জৰিয়তে অপ্ৰয়োজনীয় ব্যৱহাৰৰ নিয়ন্ত্ৰণ কৰিব পাৰি। 10 নম্বৰ সমাজসমূহৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ। সম্পদ এটাৰ বৰ্তমান ব্যৱহাৰৰ মান আৰু জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ প্ৰয়োজনীয় নিৰ্ণয় কৰাটো অতি দৰকাৰী। ইয়াৰ দ্বাৰা সম্পদৰ যথা ব্যৱহাৰ তথা অপচয় ৰোধ কৰিব পাৰি আৰু বিকল্প সম্পদৰ উৎপাদনতো সহায়ক হ'ব। 17 নম্বৰ সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। উত্তৰ সমগ্ৰ বিশ্বজুৰি দেখা দিয়া দ্ৰুত জনসংখ্যা বৃদ্ধি আৰু প্ৰাকৃতিক পৰিৱেশৰ সমস্যা তথা বহু প্ৰাকৃতিক সম্পদ নিঃশেষ হ'বলৈ ধৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বতে বিভিন্ন পৰ্যায়ত পৰিৱেশ সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। এনে কাৰ্য সম্পাদনৰ বাবে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক তথা স্থানীয় পৰ্যায়ত বহু চৰকাৰী, বেচৰকাৰী সংস্থা আৰু সংগঠন জন্ম হৈছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অৱ নেচাৰ চমুকৈ IUCN বিশেষভাৱে উল্লেখযোগ্য। 1948 চনত UNESCO অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাক্সলেৰ ব্ৰিটিছ জীৱবিজ্ঞানী প্ৰচেষ্টাত ফ্ৰান্সত IUCN প্ৰতিষ্ঠিত হৈছে। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। IUCN ৰ নেতৃত্বত WWI ফৰ নেচাৰ, WWF ৱৰ্ল্ড উইড ফাউণ্ড ফৰ নেচাৰ আৰু ৱৰ্ল্ড কনজাৰভেশ্যন মনিটৰিং চেণ্টাৰ স্থাপিত হৈছে। এইদৰে বিশেষ জীৱ, জন্তু আৰু উদ্ভিদৰ শ্ৰেণী তথা সামগ্ৰিকভাৱে প্ৰাকৃতিক পৰিৱেশৰ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বহু সংস্থা সংগঠনে কাম কৰি আছে। ভাৰতবৰ্ষত এনে কাৰ্যৰ বাবে চৰকাৰীভাৱে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন নামেৰে এটি মন্ত্ৰালয় মিনিষ্ট্ৰী অৱ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লিমেট চেঞ্জ গঠন কৰা হৈছে। এনে চৰকাৰী সংস্থাই প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় আইনো প্ৰণয়ন কৰে। এই মন্ত্ৰালয়ৰ অন্তৰ্গত স্বতন্ত্ৰভাৱে 1986 চনৰ ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা ইণ্ডিয়ান কাউন্সিল ফৰ ফৰেষ্ট্ৰী ৰিচাৰ্চ এণ্ড এডুকেশ্যন গঠন কৰা হৈছে। ইয়াৰ উপৰিও বেচৰকাৰীভাৱে বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ, চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্ট, গ্ৰীণপিছ ইণ্ডিয়া, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া আদিৰ দৰে অনুষ্ঠানসমূহে পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰি আছে। আমাৰ অসমতো অসম বিজ্ঞান সমিতি, অৰণ্যক আদি বেচৰকাৰী অনুষ্ঠানে পৰিৱেশ সুৰক্ষা আৰু জৈৱিক বৈচিত্ৰ্য সংৰক্ষণৰ বাবে কাম কাজ কৰি আছে। আজিৰ পাৰ্টত ইমানখিনি আছে, অৰ্থাৎ ইয়াৰ পিছত আৰু কেইটামান পাৰ্টৰ পিছত এই লেচনটো ক্লিয়াৰ হ'ব। তোমালোকে ভালকৈ পঢ়িবলৈ আজি ইমানতে সন্তুষ্ট হৈছোঁ। নমস্কাৰ।